আজি মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ গুৰুজনাৰ ৫৩৬ সংখ্যক আবিৰ্ভাৱ তিথি ৰাজ্যৰ সত্ৰ নামঘৰসমূহত বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হৈছে গুৰুজনাৰ আবিৰ্ভাৱ তিথি। মহাপুৰুষজনাৰ জন্মস্থান লেটেকু পুখুৰীতো দিনজোৰা কাৰ্যসূচীৰে উদযাপন কৰা হৈছে আবিৰ্ভাৱ তিথি। পৌষা কীৰ্তনেৰে শুভাৰম্ভ হোৱা কাৰ্যসূচী অনুসৰি গছপুলি ৰোপণ, নাম প্ৰসংগ, গুৰুবাদ্য প্ৰদৰ্শন, নাম সমাৰোহ আদিৰে গুৰুজনাৰ আবিৰ্ভাৱ তিথি ভাগ উদযাপন কৰা হৈছে। মহাপুৰুষজনাৰ আবিৰ্ভাৱ তিথি উপলক্ষে ইতিমধ্যে জন্মস্থান লেটেকু পুখুৰীত ভকত বৈষ্ণৱৰ ভিৰ পৰিলক্ষিত হৈছে। আজি মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ গুৰুজনাৰ ৫৩৬ সংখ্যক আবিৰ্ভাৱ মহোৎসৱ। এই মহোৎসৱ আমি প্ৰতি বছৰে গুৰুজনাৰ পবিত্ৰ পুণ্যভূমি জন্মস্থান আমি উলহ-মালহেৰে পালন কৰোঁ। এইবাৰ আমি আজি পুৱাৰ পৰা এদিনীয়া কাৰ্যসূচীৰে এই কাৰ্যসূচী আৰম্ভ কৰিছোঁ। আমাৰ পুৱা বৃক্ষৰোপণৰ পিছতে আমাৰ ধৰ্মধ্বজা উত্তোলন কৰে আমাৰ জন্মস্থান পৰিচালনা সমিতিৰ সভাপতি শ্ৰদ্ধাৰ জনাৰ্দন গোস্বামী প্ৰভুৱে। আৰু তাৰ পিছতেই আমাৰ আজি চিত্ৰাংকন প্ৰতিযোগিতা এভাগ অনুষ্ঠিত কৰা হৈছে। ইতিমধ্যে চিত্ৰাংকন প্ৰতিযোগিতা চলি আছে। বহু দূৰ দূৰণিৰ পৰা ছাত্ৰ ছাত্ৰীসকল আহি এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছে। লগে লগে আমাৰ ইতিমধ্যে নৃত্য প্ৰসংগ শেষ হৈছে। ইয়াৰ পিছতে আমাৰ গুৰুবাদ্য প্ৰদৰ্শন হ'ব। এই গুৰুবাদ্য প্ৰদৰ্শন আৰম্ভ কৰিবলৈ আগবাঢ়িছে। তাৰ পৰৱৰ্তী সময়ত আমাৰ দুভাগী উন্মোচন আৰু আধাৰশিলা স্থাপন অনুষ্ঠান আছে। আমাৰ জন্মস্থানভাগী কাষতে থকা নাটঘৰৰ পাঠচৰা ভাগ এগৰাকী ব্যক্তিয়ে দান কৰিছে। আমি খন্তেক পিছতেই তাৰ আমি শুভ উন্মোচনী আৰম্ভ কৰিম। তাৰ পৰৱৰ্তী সময়ত আমাৰ ওচৰতে থকা গহপুৰৰ MLA আমাৰ উৎপল বৰা ডাঙৰীয়া আমাৰ বন্তিগৃহ এভাগ আগবঢ়াইছে। ইতিমধ্যে যা যোগাৰ সম্পূৰ্ণ হৈছে। বন্তিগৃহ এভাগৰ আধাৰশিলা স্থাপন হ'ব। তাৰ পৰৱৰ্তী সময়ত আমাৰ মূল যিখন সভা দিনৰ ১ বজাৰ মূল সভা আৰম্ভ হ'ব। ইয়াত আমি মাধৱদেৱ গুৰুজনাৰ ভক্তসকল সকলো উপস্থিত থাকিব। আমাৰ শ্ৰী শ্ৰী মাধৱদেৱ জন্মস্থান লেটেকু পুখুৰী আৰু আমাৰ ৰঙাজান উজিৰৰ দৌলৰ সকলোৰে আমি সমন্বয়ত এই মুকলি সভা আৰম্ভ হ'ব। আমাৰ লেটেকু জন্মস্থানৰ সভাপতি শ্ৰী জনাৰ্দন গোস্বামী প্ৰভুৱে তাত সভাপতিত্ব কৰিব। আমাৰ উজিৰৰ দৌল জন্মস্থানৰ মূল সমিতিৰ বিষয়ববীয়াসকল বিশিষ্ট ব্যক্তিসকল তাত অংশগ্ৰহণ কৰিব। দিনজোৰা কাৰ্যসূচীত আমি গোটেই কাৰ্যসূচী সমাপন কৰিম। বিপুৰীয়াৰ পৰা হৰেণ বৰাৰ ৰিপৰ্ট, অসম আদিত্য।